বাংলাদেশি হিন্দু হত্যা বন্ধ করো বাংলাদেশি হিন্দু হত্যা বন্ধ করো বাংলাদেশি হিন্দু হত্যা বন্ধ করো বাংলাদেশি গো ব্যাক বাংলাদেশি গো ব্যাক আজি আমি গুৱাহাটী মহানগৰৰ পাথৰকুৱাৰীত আমাৰ নাৰেঙ্গী ক্ৰীড়া খেলপথাৰত সকলো হিন্দু সংগঠনে মিলি আমি ইয়াত সমবেত হৈছো। আজি আমি ইয়াতে সমবেত হৈছো এই যোৱা ৩-৪ দিনমান আগতে বাংলাদেশত ঘটি যোৱা যিটো হত্যাকাণ্ড ঘটিছে আমাৰ হিন্দু মানুহৰ বিৰুদ্ধে, যিটো অত্যাচাৰ আমি বহু বছৰৰ পৰা চাই আছো। বাংলাদেশ তথা বাকী যিমান আমাৰ ইছলামিক ৰাষ্ট্ৰবিলাক আছে তাতে মাইনৰিটি মানুহবিলাকৰ লগত বিৰাট বেয়াকৈ ব্যৱহাৰ কৰে, বিৰাট বেয়াকৈ অত্যাচাৰ কৰে আৰু তেওঁলোকক পলায়ন কৰি আমাৰ মানে ভাৰতবৰ্ষত আহিবৰ কাৰণে তেওঁলোকে বাধ্য কৰে। এইটো আমি বহুত বছৰৰ পৰা চাই আছো। আমাৰ চৰকাৰেও জানে, আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ, আমাৰ পাৰ্লামেণ্টৰ মজিয়াটো বহুতবাৰ ডিছকাশ্যন হৈছে। তাৰপিছতো দেখা গৈছে 2-3 মাহৰ মূৰে মূৰে বাংলাদেশ বা পাকিস্তানত তাৰে মাইনৰিটি মানুহবিলাকৰ লগত হিন্দু হওক, বৌদ্ধিষ্ট হওক, শিখ হওক, তেওঁলোকৰ লগত যি অমানৱীয় অত্যাচাৰ। আৰু যোৱা 3-4 দিনমান আগতে দীপু চন্দ্ৰ দাস নামৰ যিগৰাকী আমাৰ এজন কৰ্মচাৰী আছিলে, এখন ফেক্টৰীত কাম কৰিছিলে, তেওঁ 60খন এজন মানুহ আছিলে, তেওঁক ভুৱা কিবা এটা কথা লগাই পেলাই ছ'চিয়েল মিডিয়াত সেইটো ইনফ্লেট কৰি পেলাই বাংলাদেশৰ মৌলবাদী শক্তিৰ দ্বাৰা যিটো অত্যাচাৰ, সকলোৱে তাক ঘৰৰ পৰা উলিয়াই লৈ আনি ৰাস্তাৰ মাজমজিয়াত সকলোৱে মিলি প্ৰথমতে দীপু চন্দ্ৰ দাসক, স্বৰ্গীয় দীপু চন্দ্ৰ দাসক মাৰিলে। তাৰপিছত যেতিয়ালৈকে তেওঁ মৰি যোৱা নাই তেতিয়ালৈকে মাৰিলে আৰু মৃত্যু ঘটাৰ আগতে তেওঁক জ্বলাই পেলালে। এই ভিডিঅ'টো ইমানে ছ'চিয়েল মিডিয়াত বিয়পিছে, গোটেই বিশ্বত এই বিয়পি পৰা ভিডিঅ'টো চাই পেলাই মানুহে ধিক্কাৰ জনাইছে। আজি আমি সনাতনী ৰাইজ, আমি হিন্দু ৰাইজ, আমি ভাৰতবৰ্ষৰ য'তে আমি থাকো, আমাৰ যদি কোনোবা কিবা আমাৰ আইডেণ্টিটি আছে, দেট ইজ হিন্দু। উই আৰ সনাতনী হিন্দুজ ফাৰ্ষ্ট। আমাৰ বেলেগ ৰাষ্ট্ৰতো যদি কোনোবা হিন্দু মানুহৰ লগত এনেকুৱা অত্যাচাৰ হয়, আমাৰ সকলোৱে মাত মাতিব লাগিব। আৰু কিমান বছৰ আমি ছেকুলাৰিজমৰ নামত, লিবাৰেলিজমৰ নামত আমি এনেকে মনে মনে বহি থাকিম? এনেকে নহ'ব। আমি চৰকাৰকো ক'ব বিচাৰিছো, অসম চৰকাৰ তথা ভাৰত চৰকাৰক এইটো ক্ষেত্ৰত কিবা এটা ষ্টেপ ল'ব লাগে। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ হওক বা আন্তৰ্জাতিক পৰ্যায়ত কিবা হওক, কিবা এটা ডাঙৰ ষ্টেপ ল'বলৈ সময় আহিছে। আৰু কেইদিনমান আগতে আমি চাইছো অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ এটা ভিডিঅ', এটা ইম'চনেল ভিডিঅ' এটা ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। তেওঁ কৈছে যে তেওঁ জাৰ্ণালিষ্ট হিচাপে নহয়, তেওঁ এজন হিন্দু হিচাপে ক'ব বিচাৰিছে, তেওঁ এজন ভাৰতীয় হ'ব ক'ব বিচাৰিছে যে চৰকাৰে বৰ্ডাৰ খুলি দিব লাগে। যদি বেলেগ ৰাষ্ট্ৰত হিন্দুৰ ওপৰত অত্যাচাৰ হয় তেওঁলোক ক'ত যাব? বেলেগ কমিউনিটিৰ লগত কিবা হ'লে তেওঁলোকৰ বহুত কাণ্ট্ৰি আছে, বহুত ৰাষ্ট্ৰ আছে, বহুত ৰাষ্ট্ৰই তেওঁলোকক আঁকোৱালি ল'ব। কিন্তু আমাৰ হিন্দু এজনৰ লগত, ভাৰতৰ বাহিৰত থকা হিন্দু এজনৰ লগত যদি কিবা এটা হয় তেওঁলোক ক'ত যাব? তেওঁলোকৰ নেপাল আছে, নহ'লে ভাৰত আছে। আজিৰ দিনত নেপালো আমাৰ হাতৰ পৰা গুচি গ'ল। এসময়ত হিন্দু ৰাষ্ট্ৰ নেপাল, আজিৰ দিনত তেওঁলোকো হিন্দু ৰাষ্ট্ৰ হৈ থকা নাই। তো নেচাৰেলি তেওঁলোক ভাৰতবৰ্ষত আহিব বিচাৰে। যিয়ে হওক, আমি এই হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ গৰিহণা জনাইছো আৰু আমি সকলো হিন্দু সংগঠনে মিলি অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ এটাই অনুৰোধ জনাম যে বহুত হ'ল, আপোনালোকে ওলাই আহক, আপোনালোকে এতিয়া কিবা এটা কৰিব লাগিব। আন্তৰ্জাতিক পৰ্যায়ত এইটো ঘটনাৰ বিৰুদ্ধে ধিক্কাৰ জনাওক, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত যাওক আৰু বাংলাদেশত থকা আমাৰ যিমান পীড়িত আমাৰ হিন্দু মানুহ আছে সকলোকে বচাবৰ কাৰণে আপোনালোকে আগুৱাই আহক। জয় অসম, ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।